Hello everyone, welcome to the channel. সকলোকে স্বাগতম জনাইছো মই অৰবিন্দ বৰা। আমি আজি PYQ অৰ্থাৎ প্ৰিভিয়াস ইয়াৰ কোৱেশ্যনৰ বিষয়ে কথা পাতিম। মই বহুত কোৱেশ্যন পাওঁ এই টপিকটোক লৈ পেলাই যে প্ৰিভিয়াস ইয়াৰ কোৱেশ্যন কিমান চাব লাগে 5 বছৰ চালে মোৰ হেল্প হ'ব নেকি দাদা এনেকুৱা ধৰণৰ কোৱেশ্যন পাওঁ আৰু যিমান মেছেজ পাওঁ সবতছে ভয়ংকৰ যেটো কথা ভয় লগা কথা হেতু হল এই 100 জন মানুহৰ যদি মই মেছেজ পাওঁ তেতিয়া হলে 95-96 জন মানুহৰে মেছেজ এনেকুৱা পাওঁ তেওঁলোকে ভাবে যে প্ৰিভিয়াস ইয়াৰ কোৱেশ্যন যদি মই 5 বছৰ 10 বছৰ চাই দিওঁ তেতিয়া হলে নেক্সট যেটো পৰীক্ষা হ'ব তাৰ পৰাই আহিব প্ৰশ্নবিলাক তাৰ পৰাই কমন পৰিব আৰু তেনেকৈ মই পাৰি যাম তেনেকৈ বুলি ভাবে কিন্তু যেটো শুদ্ধ কথা নহয় ঠিক আছে আপোনালোকে যদি ভালকে চাই প্ৰিভিয়াস ইয়াৰ কোৱেশ্যন আগৰ 10 বছৰ 20 বছৰৰ কোৱেশ্যন যদি ভালকে কৰবাত লিখি লয় যিমান আসাম গভৰ্ণমেন্টৰ এক্সামত আহিছিলে আৰু সেইবিলাক যিমান আপোনালোকে 10 বছৰ 20 বছৰ কোৱেশ্যন পেপাৰ গোটাই পেলাই লিখাৰ পিছত যিমান কোৱেশ্যন গুট খালে 1800 700 যিমান কোৱেশ্যন গুট খালে সেই কোৱেশ্যনখিনি যদি আপুনি যোৱাবাৰ হৈ যায় এডিৰ পেপাৰখন বা বিভিন্ন পৰীক্ষাৰ পেপাৰত যদি বিচাৰি চাই তেতিয়া হলে তাৰ পৰা আপোনালোকে ম্যাক্সিমাম 5টা বা 4টা কোৱেশ্যন পাব তাতকে বেছি কোৱেশ্যনেই নাপায় ঠিক আছে গতিকে এনেকুৱা নহয় যে প্ৰিভিয়াস ইয়াৰ কোৱেশ্যন পেপাৰ চালে আমাৰ সকলোখিনি হৈ যাব তেনেকুৱা কথাটো একদমই নহয় বহুতে এইটো কথা ভাবে কিন্তু এটো এটা ভুল কথা আৰু সেই ভুলটোকে ভাঙিবৰ কাৰণে মই ভিডিওটো বনাইছো থাম্বনেইলটোত বেলেগকৈ লিখা আছে অকমান আৰু মই হেতু জানি বুজি থাম্বনেইলত লিখিছো তেনেকৈ যাতে সকলোৱে চাওক ভিডিওটো আৰু বুজি পাওক যাতে মুখ্য নবনক যে প্ৰিভিয়াস ইয়াৰ কোৱেশ্যন পেপাৰ চাই পেলাই মই পৰীক্ষা পাছ কৰি যাম বুলি ওকে গোটেই টপিকটোৰ ওপৰত কথা পাতি মই বুজাই দিম মই নিজেও প্ৰিভিয়াস ইয়াৰ কোৱেশ্যন পেপাৰ ওলাই পেলাই কোৱেশ্যন পঢ়ি মই উদাহৰণ দি দিম যে প্ৰিভিয়াস ইয়াৰ কোৱেশ্যন পেপাৰ আসলতে চোৱা কি হয় এনেকুৱা নহয় যে চাব নালাগে লাগে বহুত বেছি দৰকাৰ আছে আটাইতকৈ বেছি দৰকাৰ আছে কিন্তু কিয় চাব লাগে বা কেনেকৈ চাব লাগে কেনেকৈ এনালাইজ কৰিব পাৰে প্ৰিভিয়াস ইয়াৰ কোৱেশ্যনৰ পৰা আমি কি শিকিব পাৰো এই গোটেই কথাখিনি মই কম তাৰ আগতে মই মক টেষ্টৰ কথা কওঁ যিসকলে অলৰেডি জানে তেওঁলোকে অকমান স্কিপ কৰি দিব আৰু নজনাসকলে এবাৰ ইনফৰমেশনখিনি চাই ল'ব আমি এটা মক টেষ্ট লঞ্চ কৰিছিলো যেটো ডিটেইলছখিনি আপোনালোকক ইয়াতে দিয়া আছে ওপৰত এটা লাইন লিখা আছে যে প্ৰিপেয়াৰ্ড বাই সিলেক্টেড ক্যান্ডিডেটস মানে আমাৰ 14-15 জন আমি মানুহে লগ লাগি পেলাই মক টেষ্টটো বনাইছো যিসকলে অলৰেডি আমাৰ আসাম পুলিচ সাব ইন্সপেক্টৰ বা এডিআৰই বা এপিএসসিৰ বিভিন্ন পৰীক্ষাবিলাক তেওঁলোকে পাছ কৰিছে আৰু কি কি ফিচাৰ পাব মক টেষ্টত লিখা আছে একৰ্ডিং টু দা লাষ্ট ইয়াৰ এডিআৰই প্যাটাৰ্ন জবৰ এডিআৰইত যেনেকুৱা পেপাৰ আহিছিলে তেনেকুৱা ধৰণৰ প্যাটাৰ্নত আমি পেপাৰখন বনাব চেষ্টা কৰিছো আৰু আপোনালোকে ঘৰতে এডিআৰইত ফাইনাল যেটো পৰীক্ষা দিব সেইটো পৰীক্ষা দিয়াৰ আগতে এডিআৰই নিচিনা সেম প্যাটাৰ্নত যদি পৰীক্ষা এটা দি চাব বিচাৰিছে তেতিয়াহলে মক টেষ্ট কেটা লৈ চাব পাৰে সেই মক টেষ্ট কেটাৰ জৰিয়তে নিজে ঘৰতে টাইমাৰ লগাই পেলাই মক টেষ্ট দিব পাৰিব আমি এটা 4টা মক টেষ্ট দিছো টোটাল ফুল লেংথ মক টেষ্ট মানে কি যে ইয়াতে জিকে ম্যাথছ ইংলিশ ৰিজনিং 4টা টপিকৰে কোৱেশ্যন আছে ইয়াক ফুল লেংথ মক টেষ্ট বুলি কোৱা হয় অকল জিকে হে আছে বা অকল ম্যাথছে আছে তেনেকুৱা নহয় গোটেই 4টা টপিকৰ কোৱেশ্যন আছে আৰু টোটাল 100টা কোৱেশ্যন প্ৰতিটো মক টেষ্টত আছে প্ৰতিটো মক টেষ্টত যদি 100টা কোৱেশ্যন থাকে 4টা মক টেষ্টত হৈ গল 400 কোৱেশ্যন তো আপোনালোকে এই মক টেষ্ট কেইটা যদি প্ৰেক্টিছ কৰে ইয়াৰ পৰা 400 এমসিকিউ আপোনালোকৰ প্ৰেক্টিছ হৈ যাব যিখিনি আপোনালোকৰ কাৰণে বহুত বেছি হেল্প হ'ব বুলি আমি ভাবিছো আৰু এনেকৈ বনাইছো যাতে ইয়াৰ পৰা যাতে কোৱেশ্যন অলপমান এনেকুৱা প্যাটাৰ্নত অহাৰ চান্স থাকে তো আপোনালোকে যদি ল'ব বিচাৰিছে মক টেষ্ট তেতিয়াহলে ইয়াতে আপোনাৰ স্কেনাৰ দিয়া আছে ইয়াতে স্কেন কৰি পেলাই আপোনালোকে 99 रुपीस পে কৰিব লাগিব আৰু সেইটো পে কৰি পেলাই তাৰ স্ক্ৰিনশ্বটটো তলত যেটো নাম্বাৰ দিয়া আছে তাত যদি পঠাই দিয়ে তেতিয়াহলে আপোনালোকে মক টেষ্টখিনি হোৱাটছএপত পিডিএফৰ জৰিয়তে পাই যাব তো এইখিনি আছে মক টেষ্টৰ কথা এতিয়া আমি আহো আমাৰ মূল টপিকটোলৈ যেটো হৈছে আমাৰ PYQ মই ক'লো অলৰেডি যে PYQ অৰ্থাৎ প্ৰিভিয়াস ইয়াৰ কোৱেশ্যন আমি সোৱাৰ দৰকাৰ আছে নথকা নহয় কিন্তু এই আশাত নহয় যে যোৱা বছৰ যি কোৱেশ্যন আহিছিলে বা তাৰ আগৰ বছৰ কিছুমান কোৱেশ্যন আহিছিলে আমি হিনি চাই লালো আৰু তাৰ পৰাই কোৱেশ্যন আহি যাব তেনেকুৱা আশাত আমি চাব নালাগে প্ৰিভিয়াস ইয়াৰ কোৱেশ্যন সোৱাৰ বহুত এটা ডাঙৰ ইম্পৰ্টেন্স আছে বহুত বেছি গুৰুত্ব আছে কিন্তু সেই গুৰুত্ব কি মই আপোনালোকক এবাৰ বুজাই দিম আপোনালোকে যদি সঁচাকে বুজি পায় বহুতে হয়তো এতিয়াও ভিডিওটো চোৱাৰ পিছত হয়তো বুজি নাপাব যে কথাটো মই ক'ব কি বিচাৰিছো লাগিলে দুবাৰ তিনিবাৰ চাব আদাৰৱাইজ মই এদিন লাইভ আহিম কাইলৈ পৰহিলে লাইভত আমি এই টপিকটো ডিটেইলছত পাতিম কাৰণ নহলে ভালকে ক'ব গলে বহুত দীঘলীয়া হৈ যায় আৰু আপোনালোকে দীঘলীয়া হলে ভিডিও নাচাই বহুতে গতিকে মই শৰ্ট কৰিছো এতিয়া আমি লাইভত ভালকে পাতিম কথাটো কিন্তু মই এবাৰ কেটামান উদাহৰণ দি পেলাই এডিআৰইৰে যোৱা বছৰৰ পেপাৰ এখন গ্ৰেড 3 এখন পেপাৰ লৈছো ইয়াতে মই এখন পেপাৰৰ পৰা চাই পেলাই মই আপোনালোকক উদাহৰণ দি আপোনালোকে হয়তো বহুতখিনি কথা বুজি ইয়াৰ পৰা পাই যাব যেনেকৈ এটা কোৱেশ্যন আহিছিলে যে তীৰ্থংকৰ শব্দটো নিম্নলিখিত কোনটোৰ সৈতে সম্পৰ্কিত তীৰ্থংকৰ যেটো ওয়াৰ্ড আছে হেতু কোনটো ধৰ্মৰ লগত জড়িত এনেকুৱা কোৱেশ্যন আহিছিলে আৰু লিখা আছিল জৈন ধৰ্ম শিখ ধৰ্ম বৌদ্ধ ধৰ্ম হিন্দু ধৰ্ম এনেকৈ লিখা আছিল এতিয়া আমি যেতিয়া প্ৰিভিয়াস ইয়াৰ পেপাৰখন চালো এই কোৱেশ্যনটো দেখিলো আমাৰ টাৰ্গেট কেতিয়াও এটো হ'ব নালাগে যে মই এটো মুখস্থ কৰি ললো তীৰ্থংকৰ শব্দটো কাৰ লগত জড়িত জৈন ধৰ্মৰ লগত জড়িত এনসাৰ পাই গলো মুখস্থ কৰিলো আৰু পৰীক্ষাত এতিয়া নেক্সট বাৰ আহিব মই তাতে গৈ লিখিম মই মাৰ্কছ পাম এনেকুৱা কেতিয়াও নহয় মই ক'লো আপোনাক ক্লাছ 10-20 বছৰ আপুনি পেপাৰ চাই লওক আৰু তাৰ পিছত যদি এবাৰ এডিআই দিব আহক 5টাতকৈ যদি বেছি কোৱেশ্যন পায় কমন কোৱেশ্যন প্ৰিভিয়াস ইয়াৰৰ পৰা মোক ক'ব আৰু 5টা পাব যে পাব কেনেকুৱা ধৰণৰ কোৱেশ্যন পাব সেই একে যিকেইটা আপুনি কোৱেশ্যন জানে হয়তো আগতে কোনোবা এখন পেপাৰ আহিছিলে যে আহোমৰ প্ৰথম ৰজা কোন আছিলে হয়তো এবাৰো আহি যাব আহোমৰ প্ৰথম ৰজা কোন আছিলে আৰু সেইটো জানিবৰ কাৰণে আপুনি কি প্ৰিভিয়াস ইয়াৰ চাব লাগে নেকি এইটো এনেও জানো আমি তো টোটাল যদি 4টা 5টাও ম্যাক্সিমাম কৈছো মই হিমানো নাহে কেতিয়াবাটো এটাও নাহিব পাৰে প্ৰিভিয়াস ইয়াৰৰ পৰা ঠিক আছে যদি 4টা 5টা আহেও তাতে 2টা 3টা এনেকুৱা ওলাব যিকেইটা ইজি কোৱেশ্যন আপুনি অলৰেডি জানে
তো প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন চাই মুখস্থ কৰাটো আইডিয়া নহয় প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰখন তাৰ গুৰুত্ব বহুত বেছি তাতকৈ অকল তাক মুখস্থ কৰি পেলোৱাটো সিমানখিনি গুৰুত্ব নাই যে পৰীক্ষাত আকৌ আহিব অ'কে তো এই কুৱেশ্যনটো যিটো তীৰ্থংকৰ শব্দটো কোনটো ধৰ্মৰ লগত জড়িত যে আহিলে ইয়াৰ পৰা আমি কি বুজি পাব পাৰোঁ ইয়াৰ পৰা আমি এইটোৱে বুজি পাব পাৰোঁ যে আমাক জৈন ধৰ্মৰ পৰা এটা কুৱেশ্যন সুধিছে এইটো ঠিক আছে কাৰণ তীৰ্থংকৰ শব্দটো জৈন ধৰ্মৰ লগত ৰিলেটেড তাৰ মানে আমাৰ প্ৰাচীন যিবিলাক ধৰ্ম আছিলে আমাৰ ভাৰতত যিবিলাক ধৰ্মই জন্মগ্ৰহণ কৰিছিলে যেনেকৈ বুদ্ধ ধৰ্ম হওক আমাৰ শিখ ধৰ্ম পিছলৈ হৈছিলে সেইটো ঠিক আছে তাৰপিছত আমাৰ হিন্দু ধৰ্ম সনাতন ধৰ্ম এইবিলাকৰ ওপৰত তাৰমানে প্ৰশ্ন সুধিব পাৰে আমি এই কুৱেশ্যনটোৰ পৰা প্ৰিভিয়াছ ইয়েৰ পেপাৰ চাই এনালাইজ কৰি উলিওৱা বস্তুটো বা বুজি পাব লগা বস্তুটো এইটোহে আচল কুৱেশ্যনটো চাই এনচাৰটো চাই আকৌ আহিব বুলি আমি আশা কৰি থকাটো প্ৰিভিয়াছ ইয়েৰ পেপাৰ চোৱা বুলি নকয় সেইটোক মূৰ্খামি বুলি কয় ঠিক আছে মই কথাবিলাক এনেকৈ কওঁ বিকজ বেয়া লাগে যে আপোনালোক বহুতেই এনেকৈ পঢ়ি গৈ থাকে আৰু যিখিনিয়ে জানে নহয় এইবিলাক কথা তেওঁলোকে যিখিনি ল'ৰা ছোৱালীয়ে জানে যে এইটো মুখস্থ কৰা কুৱেশ্যন নহয় ইয়াৰ পৰা মই উলিয়াম যে জৈন ধৰ্মৰ বিষয়ে লাগিব মোক সেই জানাখিনিয়ে বাৰে বাৰে একেটা মানুহে 3, 4টা 5টা পৰীক্ষা পাছ কৰি গৈ থাকে আৰু আপোনালোকে নজনাখিনিয়ে পঢ়ি থাকে দিন ৰাতি পঢ়ে কিন্তু নহয়গৈ তথাপিও সেইকাৰণে বেয়া লাগে কাৰণে মই অকণমান তেনেকৈ কওঁ কথাকেইটা ঠিক আছে যাতে আপোনালোকে বুজক শিকক তথাপিও আপোনালোকে নেৰে মেক্সিমামে MCQ পিছত বহুতেই দৌৰি থাকে যিখিনি ল'ৰা ছোৱালী আজিলৈকে মোৰ ভিডিঅ' এবাৰো চোৱা নাই তেওঁলোকেতো গমেই নাপায় যে কনচেপ্ট কি বস্তু হয় বহুত এনেকুৱা আছে ঠিক আছে বহুত বাৰু মোৰ লগত আহি ভিডিঅ' চাই গম পোৱা হ'ল যে MCQ ঠিক নহয় কনচেপ্ট বুজিব লাগে তো এই কুৱেশ্যনটোৰ পৰা মই কি উদাহৰণ দিলোঁ যে এনেকৈ আমি উলিয়াব লাগে অ'কে আৰু প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন চালে আমি কি পেপাৰ যদি চাওঁ কুৱেশ্যন যদি চাওঁ আমি কি গম পোৱা যায় যে কিমান এটা এক্সামত আমাক কিমান ডেপ্থলৈকে সুধিব পাৰে এই পেপাৰখনত গোটেই কুৱেশ্যনখিনি এডিআৰডি গ্ৰেড 3 পেপাৰ এখন ডিগ্ৰী লেভেলৰ এই পেপাৰখন চালে আমি গম পাম যে কিমান লেভেললৈকে আমাক এডিআৰডিত কুৱেশ্যন আহিব পাৰে যেনেকৈ এতিয়া ইয়াতে তীৰ্থংকৰ শব্দটোক লৈ পেলাই কুৱেশ্যন আহিছে এনেকৈ আমাৰ আহিব পাৰে যে প্ৰথম তীৰ্থংকৰ কোন আছিলে জৈন ধৰ্মৰ ঠিক আছে বা বৌদ্ধ ধৰ্মৰ প্ৰচাৰক কোন আছিলে মানে প্ৰথম তাৰপিছত আমাৰ পৰশনাথৰ বিষয়ে আহিব পাৰে তেওঁ কোন হয় ঠিক আছে বুদ্ধিজিমৰ দুটা ভাগ আছিলে যে হিনযান আৰু মহাযান এইটো কেতিয়া দুটা ভাগত ভাগ হৈ গৈছিলে বুদ্ধিজিমটো ঠিক আছে যিটো আমাৰ 72 AD হৈছিলে 4th বুদ্ধিষ্ট কাউন্সিলত অ'কে কাশ্মীৰত যিখন হৈছিলে তাত আছিলে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক তাৰমানে আহিব পাৰে আমি প্ৰিভিয়াছ ইয়েৰ পেপাৰ চালে আমি আইডিয়া কৰিব পাৰোঁ কিন্তু এনেকুৱা কুৱেশ্যন কেতিয়াও নাহে যে হিনযান আৰু মহাযান যে দুটা ভাগত ভাগ হৈ গৈছিলে বুদ্ধিজিম কিয় ভাগ হৈছিলে তাৰ কাৰণবোৰ কি এনেকুৱা ধৰণৰ কুৱেশ্যন আমি ইয়াতে এক্সপেক্ট নকৰোঁ সেইবিলাক APSCৰ মেইনছ UPSCৰ মেইনছ লেভেলত অহা কুৱেশ্যন আৰু এনেকুৱা কুৱেশ্যন কেতিয়াও এডিআৰডিৰ নিচিনা গ্ৰেড 3 পৰীক্ষাত অহাও নাই তো আমি কেনেকৈ গম পাম যে অহা নাই বা এনেকুৱা ইমান ডেপ্থত নাহে আমি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ চাই এনেকৈ এনালাইজ কৰিলে গম পাম যে কি লেভেলত গ্ৰেড 3 প্ৰশ্ন আহে আৰু যিটো লেভেলত আহে আমি সেইটো কেনেকৈ গম পাম বুলি ক'লোঁ প্ৰিভিয়াছ ইয়েৰ চাই আৰু সেই লেভেলতে আমি প্ৰিপাৰেশ্যন কৰিব লাগিব তাতকৈ কম কৰিলেতো ফেইল আৰু বেছি কৰিলেও আমাৰ কি হ'ব টাইম ৱেষ্ট হ'ব তো এইবিলাক কথা জানিবৰ কাৰণেহে আচলতে প্ৰিভিয়াছ ইয়েৰ পেপাৰ চোৱা হয় তাক এনালাইজ কৰা হয় এইটো কথা ভালকৈ বুজি পাব লাগিব আৰু মই জানো 90% মানুহে এইটো কথা বুজি নাপায় অকল এফালৰ পৰা ৰাত্তা মাৰি থাকে ভাবে আমি কমন পাই যাম দুটা কমন পোৱাৰ আশাত ৰাত্তা মাৰি থাকে কিন্তু তাতকৈ সেই প্ৰিভিয়াছ ইয়েৰ পেপাৰখনৰ মূল্যটো অকল ইমানেই নহয় তাৰ মূল্যটো বুজক বহুত বেছি ডাঙৰ মূল্য আছে তাৰ ঠিক আছে বহুত বেছি ভেলু আছে আমি যদি তাক ইউজ কৰিব জানো আৰু যোনে পৰীক্ষা পাছ কৰে সিহঁতে এনেকৈ ইউজ কৰে মইতো কৰোঁ এটলিষ্ট ঠিক আছে আৰু বেলেগেও কৰে যোনে পাইছে মই চিয়'ৰ আৰু মোৰতো আৰু ভাল বেলেগে কৰিছে নাই জানিবলৈ কাৰণ মোৰ লগত চিলেক্টেড মানুহ বহুতখিনি আছে মোৰ অফিচত যিমান লগ পাওঁ গোটেইখিনি নতুনকৈ চিলেক্টেড হয় মই কথা পাতিলেই তেওঁলোকৰ লগত গম পাওঁ যে আচলতে হৈ কি আছে কথাটো চবৰে এনেকুৱাই পেটাৰ্ণ বহুত মোৰ লগত মিলে মানে চিলেক্টেড মানুহখিনি কিবা নহয় কিবা মিল আছে এইবিলাক হেক্স তেওঁলোকে জানে তেনেকৈ মই ছেকেণ্ড এটা কুৱেশ্যন লৈছোঁ 4খন ৰাজ্যৰ নাম দিয়া আছে আৰু সুধিছে উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যৰ সীমা বাংলাদেশৰ সীমাৰ সৈতে সংলগ্ন নহয় মানে তলৰ কোনখন ৰাজ্যৰ সীমা বাংলাদেশৰ লগত নালাগে কেইখনমান ৰাজ্যৰ নাম দিয়া আছে আৰু ইয়াতে এনচাৰটো হ'ল আমাৰ মণিপুৰ তো এই কুৱেশ্যনটো আমি কি বুজি পালোঁ যে এইটো বুজিলোঁ নেকি যে এইটো কুৱেশ্যন এবাৰ আহিছে মুখস্থ ভালকৈ কৰি লওঁ আকৌ আহিব এবাৰ সেইটো নেকি নহয় ইয়াৰ পৰা আমি এইটো বুজি পাওঁ যে আমি আমাৰ অসমৰ বাউণ্ডেৰী নৰ্থ ইষ্টৰ বাউণ্ডেৰী ভালকৈ জানিব লাগিব এই কুৱেশ্যনটো বহুতে পৰা নাই মণিপুৰৰ লগত বাউণ্ডেৰী শ্বেয়াৰ নকৰে ইয়াতে অপশ্যন আছিলে মণিপুৰ মিজোৰাম ত্ৰিপুৰা আৰু মেঘালয় ঠিক আছে বহুতে মিজোৰামখনক লৈ কনফিউজ কিন্তু মিজোৰামৰ লগত কৰে বাট মণিপুৰৰ লগত নকৰে তো ইয়াৰ পৰা আমি কি বুজি পাওঁ যে আমি আমাৰ নৰ্থ ইষ্টৰ অসমৰ ছাৰাউণ্ডিংটো বা নাইবাৰ্ছখিনিক ভালকৈ জানিব লাগিব সেইটো আচল এই কুৱেশ্যনটো আমি উলিওৱা বস্তুটো ঠিক আছে তেনেকৈ যদি মই আৰু এটা দুটা উদাহৰণ দিওঁ ৰেণ্ডমলি এটা কুৱেশ্যন লৈছোঁ ঠিক আছে কাংলা ফৰ্টটো ক'ত অৱস্থিত মণিপুৰত আছে সেইটো ঠিক আছে আৰু মণিপুৰী কিংডমৰ সেইটো এটা কেপিটেল চিটি আছিলে তো তাৰ মানে আমাৰ মণিপুৰৰ যিটো কিংডম আছিলে সেইটো আমাৰ নৰ্থ ইষ্টৰ এটা প্ৰিমিটিভ মানে পুৰণা কিংডম হয় ঠিক আছে তো তেনেকৈ যদি চাওঁ আমি কি বুজিম এই কুৱেশ্যনটো যে আমাৰ নৰ্থ ইষ্টৰ যিবিলাক পুৰণা কিংডম আছিলে তাৰ পৰা কুৱেশ্যন আহিব পাৰে যেনেকৈ কাছাৰী লাষ্ট কেপিটেল কি আছিলে খাছপুৰ কাছাৰত আছে সেইটোক লৈ আহিব পাৰে কুৱেশ্যন ঠিক আছে তেনেকৈ আমাক এই কুৱেশ্যনটোৱে এইটোৱে হিণ্টছ দি গ'ল যে নৰ্থ ইষ্টৰ যিবিলাক কিংডমছ আছিলে তাহাঁতৰ চিটিবিলাকক লৈ তাহাঁতৰ কাষ্টমছবিলাকক লৈ তাহাঁতৰ ৰজাক লৈ কুৱেশ্যন আহিব পাৰে এই কুৱেশ্যনটো আমি বুজি পাব লগা কথাটো হ'ল সেইটো ঠিক আছে তেনেকৈ যদি আৰু চাওঁ
কেইটামান ষ্টেটমেণ্ট দি পেলাই এটা কুৱেশ্যন আহিছিলে আৰু সেইটোৰ পৰা আমি এইটোৱে বুজিম যে ষ্টেটমেণ্ট বেছড কুৱেশ্যন তাৰমানে আমাৰ এইটো পৰীক্ষাত আহিব ঠিক আছে আৰু যিকেইটা এটা অপশ্যন থাকে ন ডাইৰেক্ট সেইকেইটাতো বহুতেই পাৰিব কুৱেশ্যন ঠিক আছে যেনেকৈ আমাৰ এইবিলাক যদি কওঁ যে বাংলাদেশৰ লগত অসমৰ সীমা লগ লাগে নে নালাগে এইবিলাক কুৱেশ্যনটো চবেই পাৰিব মানে 20 লাখ মানুহে পৰীক্ষা দিলে তাৰে 15 লাখ 10 লাখে পাৰিব কিন্তু এই যিবিলাক ষ্টেটমেণ্ট বেছড কুৱেশ্যন আছে সুন্দৰবন চীন দেশৰ কথা দিয়া হৈছে ষ্টাৰদ্বীপ তাৰপিছত আমাৰ যিটো লুনিয়া হট গুজৰাটত আছে সেইবিলাক ষ্টেটমেণ্ট দি পেলাই এটা কুৱেশ্যন দি আছে এই কুৱেশ্যনটো কিন্তু নোৱাৰে 20 লাখৰ ভিতৰত এইটো 50,000 মানুহেও পাৰিব নে নাই মোৰ সন্দেহ আছে গতিকে এনেকুৱা কুৱেশ্যন যদি আপুনি ছল্ভ কৰিব পাৰে আপুনি সেই 50,000 টপ 50,000 ভিতৰত সোমাই যাব ইয়াতকৈ অলপমান ট্ৰিকি টান কুৱেশ্যন এটা যদি আহিব সেয়া মেথছতে হওক বা জিকেত সেইটো যদি আপুনি ছল্ভ কৰি দিয়ে আপুনি টপ 5,000 10,000 ভিতৰত সোমাব আৰু এনেকৈ যদি সোমাই আহি থাকিব আপোনাৰ চিলেকশ্যন হোৱাৰ চান্স বাঢ়ি গৈ থাকিব নহ'লে এইবোৰতো মই ক'লোৱে অসমৰ লগত শ্বিলং মেঘালয় আটাইতকৈ বেছি বাউণ্ডেৰী শ্বেয়াৰ কৰে এইবোৰতো চবেই জানে বাচ্চাই জানে এইবোৰতো MCQ চলি আছে ইউটিউবত চবেই জানে সিলেকশ্যন তাৰ হ'ব জনে অকমান এক্সট্ৰা অৰ্ডিনাৰী কিবা কৰিব তাৰ কাৰণে কুৱেশ্যন পেপাৰ এনালাইজটো এটা বহুত ইম্পৰ্টেণ্ট কথা ঠিক আছে এটা কুৱেশ্যন আৰু এটা আহিছিলে যে ৰাষ্ট্ৰীয় দল হিচাপে ঘোষণা কৰিবলৈ হ'লে কোনোবা এটা পাৰ্টিক পলিটিক্যাল পাৰ্টিক তেতিয়াহ'লে তেওঁলোকে কেইখন ৰাজ্যত এটা দল হিচাপে পলিটিক্যাল পাৰ্টি হিচাপে তেওঁলোকে স্বীকৃতি পাব লাগে এইটো কুৱেশ্যন আহিছিলে কিয় আহিছিলে সেইটো ইম্পৰ্টেণ্ট ঠিক আছে কাৰণ সেইটো সময়ত আম আদমি পাৰ্টিক যেতিয়া যোৱাবাৰ এডিআৰি হৈছিলে আম আদমি পাৰ্টিক ৰাষ্ট্ৰীয় দল হিচাপে ঘোষণা কৰা হৈছিলে গুজৰাট ইলেকশ্যনৰ পিছত গুজৰাট এছেম্বলি ইলেকশ্যনৰ পিছতে তো তাৰ লগত মিলাই পেলাই এইটো কুৱেশ্যন হৈছিলে তো এইবাৰ যদি চাওঁ ইলেকশ্যন চলি আছে তাৰমানে ইলেকশ্যনৰ ওপৰত কুৱেশ্যন অহাটো খাটাং ইলেকশ্যন কমিশ্যনৰ ওপৰত কুৱেশ্যন অহাটো খাটাং এই কথাবিলাক আমি বুজিব লাগে ঠিক আছে কুৱেশ্যন এটা চাই পেলাই এনেকুৱা নহয় যে যোৱাবাৰ আহিছিলে ৰাষ্ট্ৰীয় দল পাবলৈ হ'লে কেইখন ৰাজ্যত স্বীকৃতি পাব লাগে মই এবাৰ মুখস্থ কৰি গ'লোঁ এবাৰ আহিব বুলি আশাত সেইটো নহয় লিংক কৰিব জানিব লাগিব যোৱাবাৰ আছিলে এনেকৈ আহি গ'ল এবাৰ কি আছে ট্ৰেণ্ডত ইলেক্টৰেল বণ্ড ইলেকশ্যন কমিশ্যন ইলেকশ্যন চলি আছে সেইবিলাক তো সেইবোৰ অহাৰ চান্স আছে এবাৰ লোকসভা যিখন গঠন হ'ব এতিয়া কিমান নম্বৰৰ লোকসভা সেইটো অহাৰ চান্স আছে তেনেকৈ আমি মিলাব লাগিব লিংক কৰিব লাগিব ঠিক আছে অহাটো বহুতেই অহাৰ চান্স আছে কিন্তু যিবিলাক ট্ৰেণ্ডত আছে তাৰ লগত মিলাই পেলাই বেছিকৈ অহাৰ চান্স আছে আমি সেইখিনি কিউৰিয়াছ হ'ব লাগিব জানিব লাগিব অ'কে তো এনেকৈ আৰু বহুত কুৱেশ্যন আছে আপোনালোকে যিবিলাক পাব ঠিক আছে পানীপথৰ যুদ্ধ কেতিয়া হৈছিলে এইটো আৰু কি যুদ্ধবিলাকৰ বিষয়লৈ আহিব পাৰে ঠিক আছে তেনেকৈ যদি আমি ৰেণ্ডম লওঁ যে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয় ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছৰ মুখ্য কাৰ্যালয় ক'ত আছে তাৰমানে এইটো ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনক লৈ কুৱেশ্যন এনেকুৱা কুৱেশ্যনবিলাক আমাৰ আহিব পাৰে তো এতিয়া আপোনালোকে কি কৰিব মই কেইটামান বুজাই দিলোঁ যে কেনেকৈ কুৱেশ্যন পেপাৰখন ইউজ কৰিব লাগে এনালাইজ কেনেকৈ কৰিব লাগে তাৰ পৰা ফাইদা কেনেকৈ উঠাব লাগে প্ৰিভিয়াছ ইয়েৰৰ পৰা আপোনালোকক মই কেইটামান উদাহৰণ দি বুজালোঁ আপোনালোকে যিকোনো এখন এডিআৰি যোৱাবাৰ পেপাৰ লৈ পেলাই চাওক আৰু এনালাইজ কৰক নিজৰ হিচাপত নিজক অকণমান কিউৰিয়াছ কৰক যে কি ইয়াৰ পৰা পচিবিলিটি হ'ব পাৰে এইবাৰ কি অহা চান্স আছে কোনবোৰ টপিক আমি বেছিকৈ চাই যাব লাগিব এটা আইডিয়া লওক আপোনালোকে নিজেও এতিয়া কৰিলে পাৰিব ঠিক আছে গতিকে শেষত কওঁ আকৌ এবাৰ মক টেষ্ট যদি আপোনালোকে কোনোবাই ল'ম বুলি ভাবিছে নাম্বাৰ দিয়া আছে এইটো কিবা কুৱেশ্যন থাকিলে সুধিব পাৰে নহ'লে ডাইৰেক্টলি পে কৰি পেলাই আপোনালোকে স্ক্ৰীনশ্বটটো পঠাই দিলেও হ'ব নহ'লে কিবা কুৱেশ্যন থাকিলে নাম্বাৰ দিয়া আছে সুধিব পাৰে আৰু লগতে এডিআৰিৰ কাৰণে এতিয়া যদি যিহেতু আমাৰ হাতত 3-4 মাহ এটা সময় আছে এতিয়াও যদি আপোনালোকে এডিআৰিৰ কাৰণে প্ৰিপাৰেশ্যন কৰিম বুলি ভাবিছে বহুতৰ যদি খেলিমেলি হৈ আছে তেতিয়াহ'লে ষ্টাডি ইনচাইটৰ কোৰ্চটো লৈ পেলাই আপোনালোকে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিব পাৰে কোৰ্চটোৰ দাম 1,500 ৰুপিজ য'ত জিকে ইংলিছ মেথমেটিক্স ৰিজনিং সকলো টপিক কভাৰ কৰা আছে 450 ঘণ্টামানৰ তাত লেকচাৰ্ছ দিয়া আছে আৰু মই এনেকৈ ডিভাইড কৰি দিছোঁ যে সেই 450 ঘণ্টা আপোনালোকে 2 মাহত কমপ্লিট কৰিব পাৰিব যদি ডেইলি 6-7 আৱাৰ্ছকৈ টাইম দিয়ে আৰু তাত ইমান ডাটা দিয়া আছে আপুনি সেইখিনি যদি হজম কৰিব পাৰে গোটেইখিনি যদি এবাৰ চাই পেলাই মই ক'লোঁ 2 মাহত গোটেইখিনি চোৱা শেষ হৈ যাব চাই নেক্সট 2 মাহত যদি আপোনালোকে দুবাৰ ৰিভিজনো কৰে তাত PDF দি আছে নোট বনাব নালাগে ঠিক আছে আপোনালোকে তেতিয়াহ'লে ইমানখিনি ডাটা যদি মনত ৰাখিব পাৰে কিবাকৈ হজম কৰিব পাৰে এডিআৰি নালাগে APSC প্ৰিলিমছ পৰ্যন্ত হৈ যাব ইমান ডাটা তাত দিয়া আছে ইমান বুজাই থোৱা আছে যদি বিচাৰিছে এতিয়াৰ পৰা 0ৰ পৰা যদি ষ্টাৰ্ট কৰে বা কোনোবাই ভালকৈ প্ৰিপাৰেশ্যন চলা নাই তেওঁলোকেও যদি ভাবিছে ল'ম বুলি ল'ব পাৰে কোৰ্চটো এটা মোক মেছেজ কৰিব এই নাম্বাৰটোত মই ডিটেইলছখিনি কৈ দিম গোটেইখিনি কথা কেনেকৈ ল'ব লাগে কি কৰিব লাগে এবাৰ ট্ৰাই কৰি চাব পাৰে হয়তো এবাৰে পৰীক্ষা ক্লিয়াৰ হৈ যাব ষ্টাডি ইনচাইটৰ হেল্প লৈ পেলাই গতিকে যদি ল'ব বিচাৰে মেছেজ কৰিলে হ'ল বাকী আজিলৈ এইটো ভিডিঅ'ত ইমানেই আকৌ এটা ভিডিঅ'ত সোনকালে লগ পাম থেংক ইউ